ওয়েলকাম মাই ইউটিউব চেনেল টিটানি দিবা আপোনালোকৰ নতুন বছৰৰ আপোনালোকলৈ শুভেচ্ছা থাকিল আপোনালোকৰ আৰু এটা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আগবাঢ়ি আমি তাৰ নতুন এটা ঘৰ দেখুৱাই আছোঁ সেইদিনা এটা দেখুৱালোঁ আপোনালোকৰ আকৌ এটা সৰু ঘৰ হয় আপোনালোকৰ এইটো মিস্ত্ৰী লগাই আপুনি 3 লাখ টকাত আপুনি ঘৰটো উলিয়াব পাৰিব আপোনালোকৰটো এইটো 18 ফুট দীঘল 22 ফুট বহল দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্ৰথমতে আপোনালোকৰ বাহিৰটো দেখুৱাবলৈ লৈছোঁ এখন ফ্ৰণ্টত আপোনালোকৰ এইটো 5 ইঞ্চি মাৰিছে এইবোৰ সব 3 ইঞ্চি আপোনালোকৰটো 3 ইঞ্চি ৱালবোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ ভাল লাগিব আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম আপোনালোকে চাং পাতি থোৱা আছে আপোনালোকৰ কম ধোৱাগৈ নাই ঘৰটো এইটো একদম বৃহৎ বেডৰুম হয় আপোনালোকৰ ইয়াত আপোনালোকৰ 14 ফুট বহল 18 ফুট দীঘল এইটো আপোনালোকৰ চাৰিপদীয়া আপোনালোকৰ চৌকাত খিৰিকী আৰু আপোনালোকৰ এইটো দুপেলীয়া এইটো দুপেলীয়া আপোনালোকৰটো গেছটো আপোনালোকৰ দিয়া নাই টিং চিং মাৰি লগাব বুলি কৈছে সেইকাৰণে আমি পজিশ্যন থৈ গৈছোঁ আপোনালোকৰটো এইটো আপোনালোকৰ বৃহৎ ৰুম এইটো আপোনালোকৰ সব 3 ইঞ্চি মাৰিছে ফ্ৰণ্টখন 5 ইঞ্চি হয় 3 ইঞ্চি আমি গাঠিছোঁ কেনেকুৱা লাগিছে আপোনালোকক কমেণ্টত জনাব ভাল লাগিব আপোনালোকৰ তাৰপিছত আপোনালোকৰ এইটো হ'ল ড্ৰয়িং ৰুম আপোনালোকৰটো এই ড্ৰয়িং ৰুমটো আছে আপোনালোকৰ 8 ফুট বহল আৰু 13 ফুট আপোনালোকৰ দীঘল এইটো আপোনালোকৰ ইয়াত তিনিপলীয়া চৌকাত খাব আপোনালোকৰ তাৰপিছত আপোনালোকৰ এই ফ্ৰণ্টখন আছে আপোনালোকৰ বান্দাকৰ মই আগফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাং পাতি থোৱা আছে যাব নোৱাৰোঁ কেনেকুৱা লাগিছে আপোনালোকৰ এইটো বেডৰুমটো যদি প্লাষ্টাৰ মাৰি দিয়া হয় ন আপোনালোকৰ ধুনীয়া এটা লুক হ'ব আপোনালোকৰ আৰু ইয়াত আপোনালোকৰ লাষ্টৰ যোনটো আপোনালোকৰ আমি লাষ্টলৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঘৰটো কেনেকুৱা এটা ডিজাইন বনিব যদি আপোনালোকৰ কিছুমানে ঘৰ বনাব খুজিছে ড্ৰয়িঙৰ কাৰণে আপুনি সৰু ঘৰ এইটো আপোনাৰ এটা পৰিয়াল থাকিব পৰা এটা ঘৰ হয় আপোনালোকৰ এইটো 3 লাখ টকাত আপোনালোকে বনাব পাৰিব এইটো চৰকাৰী ঘৰ হয় চৰকাৰীৰ পৰা পাইছিলে তেওঁলোকে চৰকাৰী 1,30,000 টকা পায় আৰু নিজৰ খৰচ কৰি মিস্ত্ৰী লগাই আপোনালোকৰটো মাত্ৰ 3 লাখ টকাত আপুনি উলিয়াব পাৰিব আপোনালোকৰটো সেইটো মাত্ৰ আপোনালোকৰ ইয়াত ইটা খাইছে আপোনালোকৰ 4,000 ইটা খাব আপোনালোকৰটো সেইটো ঘৰটোত গোটেই 3 ইঞ্চি মৰা হৈছে এইটো একো প্ৰব্লেম নহয় ৰাস্তা কিনাৰৰ ঘৰো নহয় অলপ ভিতৰৰ পৰা মেইন ৰাস্তাৰ পৰা আপোনালোকক মই লুকটো দেখুৱাবলৈ চেষ্টা কৰিম এইখন আপোনালোকৰ ফ্ৰণ্টৰ হয় এইখন আপোনালোকৰ 8 ফুট বহল আছে 5 ফুট আপোনালোকৰ দীঘল আছে চাব পাৰিব আপোনালোকৰ বান্দা হ'ব ইয়াত গিল লাগিব আপোনালোকৰ ঘৰটো তাত টুপ গাঁঠি দিয়াৰ পিছত টুপ গাঁঠিব আপোনালোকৰ টুপ গাঁঠি দিয়াৰ পিছত ভাল এটা লুক আহিব আপোনালোকৰ পাছত আপডেটৰ কাৰণে দেখুৱাবলৈ আগৰ যোনটো ভিডিঅ' সেইটো আপডেট আপোনালোকৰ পাই যাব আৰু 10 দিনমানৰ পাছত আপডেট পাই আছে আপোনালোকৰ এইটো 10 দিন আৰু 15 দিনৰ পাছত আপুনি এইটো আপডেট পাই যাব আপোনালোকৰ আজিলৈ আপোনালোকৰ ভিডিঅ'টো আপোনালোকৰ সামৰণি মাৰিছোঁ আপোনালোকৰ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকৰ আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যেন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায় আপোনালোকৰ ন'টিফিকেশ্যন পাই থাকিব আপোনালোকৰ তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাটো বহুত জৰুৰী হয় তাৰ কাৰণে আপোনালোকে তাৰ কাৰণে আমাৰ যোগাযোগ কৰিব পাৰিব যেন আপোনালোকৰ ঘৰৰ ক'ৰবাত ড্ৰয়িঙৰ কাৰণে আপোনালোকক যোগাযোগ কৰিব পাৰিব আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ